নমস্কাৰ দৰ্শকসকল, মই হিৰণ্য গগৈ আৰু আপোনালোক সকলোকে বৰা অটোমোবাইলছৰ আন এটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ এখন অত্যাধুনিক বাহনৰ বিষয়ে, যিখন বাহন কেৱল এটি নাম নহয়, যিখন বাহন আজিৰ তাৰিখত হাজাৰজনৰ বাবে এক সাহসৰ উৎস হৈ পৰিছে, বহুজনৰ বাবে সম্ভাৱনাৰ এক নতুন আশা হৈ পৰিছে। আৰু সেই সম্ভাৱনাৰ আশাকে আজি মই মোৰ শব্দৰে আপোনালোকৰ সন্মুখত এটি বিৱৰণ দিব বিচাৰিছোঁ। তেন্তে আহকচোন আমি ইয়াৰ বিষয়ে গভীৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শকসকল, বাহনখনৰ বিষয়ে সবিশেষ উত্থাপন কৰাৰ পূৰ্বে মই এটা কথা ক'ব বিচাৰিছোঁ, যিটো কথা আজিৰ সাম্প্ৰতিক সময়ত খুবেই প্ৰাসংগিক। প্ৰিয় দৰ্শকসকল, বৰ্তমান সাম্প্ৰতিক সময়ৰ আহ্বান যে আমি যি বাহনত বিনিয়োগ কৰোঁ, সেই বিনিয়োগ কেৱল আমাৰ নিজৰ মনোৰঞ্জন বা আমাৰ আমোদ পূৰণৰ বাবে হ'ব নালাগে। বৰ্তমান যুগে আমাক আহ্বান জনায় যে আমাৰ বিনিয়োগে যাতে অনাগত সময়ত আমাক উপাৰ্জন আনি দিয়ে। আমি আজি জানিব বিচাৰিম আৰু আপোনালোকৰ সৈতে আমি বাৰ্তালাপ কৰিব বিচাৰিম, আপোনালোকে মতামত জনাব যে এই বাহনসমূহে কেনেকৈ আজি অভিনাশ বিশ্বহঁতৰ দৰে এইখন অসমৰে হাজাৰজন যুৱকক উপাৰ্জনৰ নতুন পথ দিছে আৰু প্ৰদান কৰিছে তেওঁলোকৰ নিজৰ কৰ্মজীৱনত এক নতুন মাত্ৰা। গতিকে আহকচোন অধিক পলম নকৰি আমি বাহনখনৰ বিষয়ে কিছুমান টেকনিকেল কথা খুব সহজ ভাষাত চমুকৈ আলোচনা কৰোঁ। টাটা মটৰ্ছৰ যি ধাৰাবাহিক তেওঁলোকৰ উদ্ভাৱন, সেই বিষয়ে মই নতুনকৈ বিৱৰণ নিদিওঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত 2019 বৰ্ষৰ পৰা তেওঁলোকৰ ইণ্ট্ৰা ছেগমেণ্টটোৱে অজস্ৰ সফলতা বুটলিবলৈ অসমবাসীৰ পৰা সক্ষম হৈছে। আৰু তেওঁলোকে যিয়ে উৎসাহ উদ্দীপনা আপোনালোকৰ পৰা লাভ কৰিছে, তাৰ বলতে এক নতুন সংযোজন সম্ভৱ হৈ উঠিছে, যি সংযোজনৰ নাম হৈছে টাটা ইণ্ট্ৰা V70। ইটছ এন এক্সিলেণ্ট প্ৰডাক্ট। টাটা বুলি ক'লে সদায় আমাৰ মনলৈ এটা কথা আহে, আৰু সেই কথাটোৱে হ'ল ছেফটি, অৰ্থাৎ নিৰাপত্তা। আমি প্ৰতিজন মানুহে অকল বাহন ক্ৰয় নকৰোঁ, আমি জীৱনৰ প্ৰতিও আমাৰ সকলোৰে দায়বদ্ধতা আছে, মোহ আছে। গতিকে নিৰাপত্তা আমি সকলোৱে বিচাৰোঁ, আমাৰ সকলোৰে কাম্য। এই ক্ষেত্ৰত টাটাই কেতিয়াও কিন্তু গাফিলতি নকৰে, আৰু সেই কথা মই নতুনকৈ ক'ব হয়তো প্ৰয়োজন নাই। প্ৰিয় দৰ্শকসকল, এই ভেহিকেলখনৰ আপুনি যদি টায়াৰকেইটা চায়, যথেষ্ট ষ্ট্ৰং, ডিউৰেবল আৰু 15 ইঞ্চৰ সৈতে মজবুত টায়াৰ দিছে, যাতে আপোনাৰ প্ৰতিটো যাত্ৰা খুব সুন্দৰ হওক আৰু জীপাল হৈ উঠে। যিহেতু অলপমান ওখ বাহনখন, গতিকে ইয়াত যাতে আপুনি সহজে উঠিব পাৰে, তাৰ বাবে এটা খুব সুন্দৰ জেগাত ষ্টেপো তেওঁলোকে প্ৰভাইড কৰিছে। ইয়াত ছিটত আপোনালোকে দেখিব আগতকৈ যথেষ্ট কমফৰ্ট তেওঁলোকে প্ৰদান কৰিছে, কিন্তু সিমানেই নহয়, ইয়াত অত্যাধিক উন্নত মানৰ হৰ্চ পাৱাৰ সৈতে এক উন্নত মানৰ ইঞ্জিন সংযুক্ত এই বাহনখনত বৰ্তমান সময়ত ডিজিটেল ডিছপ্লেৰ দৰে সুবিধা প্ৰদান কৰা হৈছে। এয়া আপোনালোকে দেখা পাইছে, যথেষ্ট ভাল লাগিছে দেখিবলৈ পায়। আৰু ভিতৰখন ইমান সুন্দৰকৈ সজাইছে যে প্ৰতিটো বস্তু আমি নিৰাপত্তা ফালৰ পৰা কওঁ বা চালকৰ যি কমফৰ্ট, আমি সেইটোৱে যদি কওঁ যে ইয়াত সকলোখিনি বস্তু খুব সুন্দৰকৈ টাটাই সজাই পৰাই দিছে, যাতে আপুনি এই বাহনখনৰ জৰিয়তে নিজকে প্ৰদান কৰিব পাৰে সফলতাৰ এক নতুন মাত্ৰা। ইক' মোডৰ সুবিধা আছে, অৰ্থাৎ আপোনাৰ যাত্ৰাটো যাতে এফৰ্ডেবল হয়, সেই দিশতো কোম্পানীয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আৰু তাৰ লগতে ইয়াৰ যি গিয়েৰৰ কথা যদি কওঁ, চালকসকলৰ সুবিধাৰ ওপৰত লক্ষ্য ৰাখি ইয়াত তেওঁলোকে গিয়েৰ শ্বিফটিং এডভাইজাৰ যি সুবিধা সেয়া প্ৰদান কৰা হৈছে, যাতে আপোনাৰ প্ৰতিটো যাত্ৰা এটা টেনশ্যন বা হেডেক হোৱাৰ সলনি যাতে এক আনন্দৰ যাত্ৰা হৈ পৰে। এই বাহনসমূহ আমি সাধাৰণতে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ অথবা স্বনিয়োজনৰ পথ মুকলি কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। গতিকে স্বাভাৱিকতে আপুনি জানিব লাগিব যে এই বাহনখনে আপোনাক কেনেকৈনো সহায় কৰিব ব্যৱসায়িক দিশত। গতিকে সেই ক্ষেত্ৰত আমি ক'ব লাগিব যে এই বাহনখনৰ যি বৰ্তমান লোডিং কেপাচিটি, ইয়াত যথেষ্ট সন্তোষজনক। আমি যদি ইয়াৰ যি দীঘল কথা কওঁ, লেংথটো কওঁ, সেয়া হৈছে 9.8 ফিট। ইটছ এমেজিং। আৰু ইয়াৰ যদি আমি ব্ৰেথটো কওঁ, সেয়া বৰ্তমান হৈছে 5.8 ফিট। আৰু লগতে ইয়াৰ যি এক উচ্চতা, সেয়া হৈছে 1.3 ফিট। গতিকে এই বাহনখনে আৰামত যথেষ্টখিনি আপোনাৰ বয় বস্তু ইয়াত কঢ়িয়াই নিব পৰা সামৰ্থ্য ৰাখে আৰু আপোনাৰ বাবে উপাৰ্জন বৃদ্ধি কৰাত সহায় জনাব পাৰে। 3210 কেজিৰ অভাৰঅল ৱেইটৰ সৈতে এই বাহনখনে নতুন নতুন পথত বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰু সিমানেই নহয়, এই বাহনখনৰ বৰ্তমান যি পেলোড কেপাচিটি, সেয়া কোম্পানী অনুসৰি
1700 কেজি। এটি খুব গুৰুত্বপূৰ্ণ বিষয়, সেয়া হৈছে যে বাহনখনত ৰিয়েৰ পাৰ্কিং সেন্সৰ লাগি আছে। কেৱল এটা সেন্সৰ নহয়, ইয়াত তিনিটাকৈ সেন্সৰ আছে। 1, here is 2 and here is 3। তিনিটাকৈ সেন্সৰৰ সৈতে এই গাড়ীখনে আপোনাক অধিক নিৰাপত্তা আৰু কমফৰ্ট দুইটাই প্ৰদান কৰিব। গতিকে নিশ্চয় আপোনাৰ মনলৈ অনুভৱ হৈছে যে ইমানখিনি সুবিধা, ইমানখিনি নিৰাপত্তা, কমফৰ্ট আৰু উপাৰ্জনৰ পথ মোকলাই দিয়াৰ পিছত আপোনাৰ মনত হয়তো এই গাড়ীখনৰ প্ৰতি অৱহেলা ভাৱ উৎপন্ন হ'বই নোৱাৰে। গতিকে প্ৰিয় দৰ্শকসকল, যিমান সোনকালে পাৰে এনেকুৱা এখন বাহন টাটাৰ পৰা নিশ্চিন্ত মনে ক্ৰয় কৰক আৰু নিজৰ কেৰিয়াৰ, নিজৰ কৰ্মজীৱনলৈ নতুন দিগন্তৰ সূচনাৰ পথ মুকলি কৰক। মই হিৰণ্ময় গগৈ আৰু আমাৰ সমূহ বৰা অট'মোবাইলছ পৰিয়ালৰ তৰফৰ পৰা আপোনাৰ চলিত সংগ্ৰামখনক সন্মান আৰু শুভকামনা জনাই আজিলৈ লৈছোঁ বিদায়। চাই থাকিব আমাৰ এই বিশেষ যি বাৰ্তাসমূহ আৰু মৰম দি থাকিব। ধন্যবাদ।